हेलो बंधु बान्धवीসকল मैं आशा करूँ निश्चय आपनालोके भाले आछे। आपनार आधार कार्डखन जदि एतियाও डकुमेंट आपडेट करा नाई तेनहले अति सोनकाले आपडेट करक। आधार कार्ड फ्री डकुमेंट आपडेट लास्ट डेट आसिल 14/12/2024 लैके। एतिया UIDAI एर तरफर परा डेटटो पिछुवाई दिले। एतियार डेट होइसे 14/6/2025 लैके आपुनि फ्री आपडेट करिब पारिब। এই কারণে অতি সোনকালে আপুনি আপডেট কৰক। এতিয়া যদি আপুনি আধাৰ ডকুমেণ্ট আপডেট নকৰে তেনেহলে পিছত হয়তো আপোনাৰ ফিজ পেমেন্ট কৰি হয়তো আধাৰ ডকুমেণ্ট আপডেট কৰিব লগা হ'ব পাৰে। এই কাৰণে অতি সোনকালে আপোনাৰ আধাৰ কাৰ্ডখন ডকুমেণ্ট আপডেট কৰক। আপুনি কেনেকৈ আধাৰ কাৰ্ড ডকুমেণ্ট আপডেট কৰিব মই সম্পূৰ্ণ প্ৰসেছ দেখুৱাই দিম আজিৰ এইটো ভিডিঅ'ত। লগতে আপোনাৰ আধাৰ কাৰ্ড ডকুমেণ্ট আপডেট কৰাৰ পিছত एक्सेप्ट हल ना रिजेक्ट हल आपुनी केनेকৈ चेक करिब मैं भिडिओर शेषत देखुवाई दिम। एकाৰণে ভিডিওটো সম্পূৰ্ণ চাব। আপুনি এই ভিডিও চোৱাৰ পিছত আপোনাৰ যদি এটা হাতত স্মাৰ্টফোন আছে আপুনি ঘৰত বহি থাকি আপোনাৰ আধাৰ কাৰ্ডখন ডকুমেণ্ট আপডেট কৰি ল'ব পাৰিব অতি সহজে। তো প্ৰথমত আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। তাৰ পিছত সাৰ্চ বাৰত টাইপ কৰিব myaadhar.uidi.gov.in টাইপ কৰি সাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপোনাৰ আধাৰ কাৰ্ডখন লগইন কৰিব লাগিব। তো ইয়া সাব লগইন আপুনি এইটোৰ ওপৰত ক্লিক কৰিব। তাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আপুনি ইয়াত টাইপ কৰিব। তাৰ পিছত ইয়াত সাব ক্যাপচা। তো ক্যাপচা ইয়াত যেনেকৈ আছে আপুনি ঠিক তেনেকৈ ইয়াত টাইপ কৰিব লাগিব। আপুনি যদি ক্যাপচা বুজি নাপায় ইয়াত এৰো চিনত ক্লিক কৰি আপুনি ক্যাপচা চেঞ্জ কৰি ল'ব। তাৰ পিছত আপোনাৰ ক্যাপচা ইয়াত ভালকৈ টাইপ কৰিব। তাৰ পিছত তলত সাব লগইন উইথ OTP আপুনি এইটোৰ ওপৰত ক্লিক কৰিব। তাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নম্বৰত এটা 6 ডিজিটৰ OTP আহিব। OTPটো আপুনি ভালকৈ চাই আপুনি ইয়াত টাইপ কৰিব। তাৰ পিছত ইয়াত সাব লগইনত আপুনি ক্লিক কৰিব। তাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপুনি চাব দিস সার্ভিস ইজ ফ্রি অফ কস্ট টিল 14/6/2025। তো আপুনি 14/6/2025 লৈকে আপোনাৰ আধাৰ কাৰ্ডখন ফ্ৰী ডকুমেণ্ট আপডেট কৰিব পাৰিব। আপোনাৰ ইয়াত এটকাও খৰচ কৰিব নালাগে। তো আপুনি ইয়াত চাব ডকুমেণ্ট আপডেট আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব। আপুনি তলত চাব নেক্সটত আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আকৌ এনেকুৱা এখন পেজ খোল খাব। আপুনি তলত চাব আকৌ নেক্সটত আপুনি ক্লিক কৰিব। তাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপোনাৰ 3টা ষ্টেপ কমপ্লিট কৰিব লাগিব। এনেকৈ এটা ষ্টেপ কমপ্লিট হৈ যাব। তাৰ পিছত 2টা ষ্টেপ আপোনাৰ কমপ্লিট কৰিব লাগিব। তো আপোনাৰ আধাৰ ডিটেইলছ আপুনি ইয়াত সম্পূৰ্ণ চাব পাৰিব। তাৰ পিছত পেজখন আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি দিয়াৰ পিছত আপুনি ইয়াত চাব পাৰিব আই ভেৰিফাই দ্যাট দ্য এভব ডিটেইলছ আৰ কাৰেক্ট। আপুনি এইটোত এটা টিক মাৰ্ক দিব। তাৰ পিছত তলত চাব নেক্সটত আপুনি ক্লিক কৰিব। তাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। ইয়াৰ পৰা আপোনাৰ আধাৰ কাৰ্ড ডকুমেণ্ট আপলোড কৰিব লাগিব। আপোনাৰ ডকুমেণ্ট JPEG PNG এণ্ড PDF হ'ব লাগিব আৰু আপোনাৰ ডকুমেণ্টৰ সাইজ 2 MBৰ ভিতৰত হ'ব লাগিব। তো আপুনি পেজখন অকণমান স্ক্ৰল ডাউন কৰি তলফালে আহিব। তাৰ পিছত আপুনি ইয়াত চাব সিলেক্ট ভ্যালিড সাপোৰ্টিং ডকুমেণ্ট আপুনি এইটোৰ ওপৰত ক্লিক কৰিব। তাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। ইয়াৰ পৰা আপোনাৰ ডকুমেণ্ট সিলেক্ট কৰিব লাগিব। তো ইয়াৰ পৰা আপুনি পান কাৰ্ড ভোটাৰ কাৰ্ড স্কুল সাৰ্টিফিকেট বাৰ্থ সাৰ্টিফিকেট ইলেক্ট্ৰিচিটি বিল ড্ৰাইভিং লাইসেন্স ইণ্ডিয়ান পাছপোৰ্ট বেংক পাছবুক আৰু বহুত কেইটা ডকুমেণ্ট ইয়াত দিয়া আছে। আপুনি নিজে পঢ়ি চাব পাৰিব। তো আপুনি যিখন ডকুমেণ্ট দিব বিচাৰে আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব। আপোনাৰ ডকুমেণ্ট সিলেক্ট কৰাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপুনি চাব ওকে এইটোৰ ওপৰত আপুনি ক্লিক কৰিব। তাৰ পিছত আপুনি ইয়াত চাব ভিউ ডিটেইলছ এণ্ড আপলোড ডকুমেণ্ট আপুনি এইটোৰ ওপৰত ক্লিক কৰিব। তাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। ইয়াত চাব কন্টিনিউ টু আপলোড আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰি আপুনি যিখন ডকুমেণ্ট ইয়াত সিলেক্ট কৰিছে সেই ডকুমেণ্টখন আপোনাৰ মোবাইলৰ ফাইলৰ পৰা সিলেক্ট কৰি আপলোড কৰিব। আপলোড হোৱাৰ পিছত আপোনাৰ ডকুমেণ্টখন আপুনি ইয়াত এনেকৈ চাব পাৰিব। তো ইয়াত দুখন ডকুমেণ্ট আপলোড কৰিব লাগে। মই আন এখন ডকুমেণ্ট আপলোড কৰিম। আপুনি পেজখন অকণমান স্ক্ৰল ডাউন কৰিব। তাৰ পিছত ইয়াত চাব সিলেক্ট ভ্যালিড সাপোৰ্টিং ডকুমেণ্ট আপুনি এইটোত ক্লিক কৰিব। তাৰ পিছত আকৌ এনেকুৱা এখন পেজ খোল খাব। ইয়াৰ পৰা আপোনাৰ ডকুমেণ্ট সিলেক্ট কৰিব লাগিব। পান কাৰ্ড ভোটাৰ কাৰ্ড বাৰ্থ সাৰ্টিফিকেট স্কুল সাৰ্টিফিকেট বেংক পাছবুক ইণ্ডিয়ান পাছপোৰ্ট ইলেক্ট্ৰিচিটি বিল ৱাটাৰ বিল ৰেশন কাৰ্ড আৰু বহুত কেইটা ডকুমেণ্ট ইয়াত দিয়া আছে। আপুনি নিজে পঢ়ি চাব পাৰিব। আপুনি যিটো ডকুমেণ্ট দিব বিচাৰে আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব। তাৰ পিছত আকৌ এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপুনি চাব ওকে এইটোত আপুনি ক্লিক কৰিব। তাৰ পিছত আপুনি ইয়াত চাব ভিউ ডিটেইলছ এণ্ড আপলোড ডকুমেণ্ট আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপুনি চাব কন্টিনিউ টু আপলোড আপুনি এইটোত ক্লিক কৰিব। তাৰ পিছত আপুনি ইয়াত যিখন ডকুমেণ্ট সিলেক্ট কৰিব এই ডকুমেণ্টখন আপোনাৰ মোবাইলৰ ফাইলৰ পৰা সিলেক্ট কৰি আপলোড কৰিব লাগিব। মই ইয়াত ৰেশন কাৰ্ড আপলোড কৰিম। তো মোৰ ৰেশন কাৰ্ড ইয়াত আপলোড হৈছে। আপোনাৰ ডকুমেণ্ট আপলোড হোৱাৰ পিছত আপুনি ইয়াত এনেকৈ চাব পাৰিব। তাৰ পিছত তলত সৰু এটা বক্স চাবলৈ পাব। আপুনি এইটো টিক মাৰ্ক দিব। তাৰ পিছত তলত চাব নেক্সটত আপুনি ক্লিক কৰিব। তাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপুনি চাব ওকেত আপুনি ক্লিক কৰিব। তাৰ পিছত পেজখন এনেকৈ লোডিং হ'ব। লোডিং হোৱালৈকে আপুনি অকণমান অপেক্ষা কৰিব। তাৰ পিছত এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপুনি চাব পাৰিব দিস সাৰ্ভিস ইজ ফ্ৰী অফ কস্ট টিল
14/6/2025 তো 14/6/2025 লৈকে আপোনাৰ আধাৰ কাৰ্ডখন ফ্ৰী আপডেট কৰিব পাৰিব সেইকাৰণে সময় থাকোতে আপোনাৰ আধাৰ কাৰ্ডখন ফ্ৰী আপডেট কৰি লওক তাৰপিছত আপুনি তলত ইয়াত চাব পাৰিব সাবমিট এইটোত আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব ইয়াত চাব কমপ্লিট হৈ গৈছে তাৰপিছত এনেকুৱা এখন পেজ খোল খাব ইয়াত আপুনি চাব ডাউনলোড একনলেজমেন্ট আপুনি এইটোত ক্লিক কৰিব তাৰপিছত আপোনাৰ একনলেজমেন্ট ৰিসিপ্ট এনেকৈ ডাউনলোড হ'ব আপুনি ইয়াত সম্পূৰ্ণ ডিটেইলছ চাব পাৰিব আপুনি যদি এইখন প্ৰিন্ট কৰি ল'ব বিচাৰে প্ৰিন্ট কৰি ল'ব পাৰিব তো এনেকৈ আপুনি খুব সহজে ঘৰত বহি থাকি আপোনাৰ স্মাৰ্টফোনৰ সহায়ত আপুনি আপোনাৰ আধাৰ কাৰ্ড ফ্ৰী আপডেট কৰি ল'ব পাৰিব ফ্ৰেন্ডছ আপোনাৰ আধাৰ কাৰ্ড ডকুমেন্ট আপডেট ষ্টেটাস চেক কৰিবৰ বাবে আপোনাৰ স্মাৰ্টফোনত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব তাৰ পিছত আপুনি সাৰ্চ বাৰত টাইপ কৰিব মাই আধাৰ টাইপ কৰি সাৰ্চ কৰি দিয়াৰ লগে লগে অফিচিয়েল ৱেবসাইট আপুনি ওপৰত দেখা পাব আপুনি ইয়াত চাব myAadhar.uidai.gov.in আপুনি এইটোৰ ওপৰত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন পেজ খোল খাব তো আপোনালোকৰ সুবিধাৰ বাবে ৱেবসাইট লিংক মই ডেসক্ৰিপচনত দি থৈছো তাতে ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এই পেজখনত আহিব পাৰিব তো আপুনি ইয়াত চাব লগইনত আপুনি ক্লিক কৰিব তাৰ পিছত এনেকুৱা এখন পেজ খোল খাব ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰ দিব তাৰ পিছত তলত ক্যাপচা দিব তাৰ পিছত তলত চাব লগইন উইথ ওটিপি আপুনি এইটোৰ ওপৰত ক্লিক কৰিব লগইনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা 6 ডিজিটৰ ওটিপি মেছেজ আহিব আপুনি ওটিপি মেছেজ ভালকৈ চাই আপুনি ইয়াত টাইপ কৰিব তাৰ পিছত তলত চাব লগইনত আপুনি ক্লিক কৰিব তাৰপিছত এনেকুৱা এখন পেজ খোল খাব আপুনি পেজখন স্ক্ৰল ডাউন কৰি তলফালে আহিব তলফালে আহাৰ পিছত আপুনি ইয়াত চাব পাৰিব ডকুমেন্ট আপডেট কমপ্লিটেড তো আপোনাৰ ডকুমেন্ট আপডেট কমপ্লিট হোৱাৰ পিছত যদি একসেপ্ট হয় তো আপুনি ইয়াত চাব পাৰিব কমপ্লিটেড আপুনি এইটোত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে তলত আকৌ এখন পেজ খোল খাব আপুনি পেজখন স্ক্ৰল ডাউন কৰাৰ পিছত আপোনাৰ আধাৰ ডকুমেন্ট আপডেট ষ্টেটাস আপুনি এনেকৈ চাব পাৰিব তো ফ্ৰেন্ডছ আপুনি আপোনাৰ আধাৰ ডকুমেন্ট আপডেট কৰাৰ পিছত কেদিনমান অপেক্ষা কৰিব তাৰ পিছত আপুনি আপোনাৰ আধাৰ ডকুমেন্ট আপডেট ষ্টেটাস চেক কৰিব তো আপুনি যদি একনলেজমেন্ট ৰিসিপ্ট ডাউনলোড কৰিব বিচাৰে ইয়াত চাব ডাউনলোড একনলেজমেন্ট আপুনি এইটোত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ একনলেজমেন্ট ৰিসিপ্ট ডাউনলোড হ'ব তো এতিয়া আপোনাৰ আধাৰ কাৰ্ড ডাউনলোড কৰিব লাগিব আপুনি পেজখন স্ক্ৰল কৰি ওপৰফালে আহিব তাৰ পিছত আপুনি ইয়াত চাব পাৰিব ডাউনলোড আধাৰ এইটোত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ড ডাউনলোড হ'ব তো ফ্ৰেন্ডছ ভিডিওটো চাই যদি আপুনি ভাল পাইছে এটা লাইক কৰিব আৰু নতুন ভিডিও আপুনি আগত পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় আই অসম